আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য টুইন অফ নৰ্মদা কোনখন নদীক নৰ্মদাৰ যমজ বুলি জনা যায় এর শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ তাপ্তি কুৱেশ্যন নম্বৰ 2 ফবছ এণ্ড ডিমছ আৰ দ্য নেচাৰেল চেটেলাইটছ অফ হুইচ প্লেনেট ফবছ আৰু ডিমছ কোন গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ সি মাৰ্চ বা মংগল কুৱেশ্যন নম্বৰ 3 Nehru Gold Cup is associated with which sports? Nehru Gold Cup কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ উত্তৰ অপশনটো হৈছে অপশন নম্বৰ ডি ফুটবল কুৱেশ্যন নম্বৰ 4 কাৰাগাম এ ফক ডেন্স অফ হুইচ ষ্টেট কাৰাগাম কোন ৰাজ্যৰ এটা লোকনৃত্য ইয়াৰ উত্তৰ অপশনটো হৈছে অপশন নম্বৰ সি তামিলনাডু কুৱেশ্যন নম্বৰ 5 Who has been conferred the 2024 Bhupen Hazarika Award? 2024 চনৰ ভূপেন হাজৰিকা বঁটা কাক প্ৰদান কৰা হৈছে? এৰ উত্তৰ অপশনটো হৈছে অপশন নম্বৰ এ জৰ্জ বেকাৰ Question number 6 Who was the Chief Secretary of Assam at the time of the historic Assam Accord? ঐতিহাসিক অসম চুক্তিৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল? শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ বি P.P. Trivedi. Question number 7. The green color in the Olympic logo refers to which continent? Olympic logo থকা সেউজীয়া ৰংটোৱে কোনখন মহাদেশক বুজায়? গুৰুত্বপূৰ্ণ প্ৰশ্ন বন্ধু-বান্ধৱীসকল। এর শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ ডি অষ্ট্ৰেলিয়া। Question number 8. Narendra Modi Stadium is located in which state? Narendra Modi Stadium কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ গুজৰাট Question number 9 Where is Dasigam Sanctuary situated? Dasigam অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ জম্মু আৰু কাশ্মীৰ Question number 10 Who is known as the light of Asia? এছিয়াৰ পোহৰ বুলি কাক জনা যায়? শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ বি গৌতম বুদ্ধ Question number 11 Who is considered as the emperor of Assamese novel? অসমীয়া উপন্যাসৰ সম্ৰাট হিচাপে কাক গণ্য কৰা হয় সকলোৱে জানে শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ ডি ৰজনীকান্ত বৰদলৈ Question number 12 Who was the founder of Pallab dynasty? পল্লৱ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ সিংহবিষ্ণু Question number 13 Which city is known as the India's first World Heritage Site? কোনখন চহৰক ভাৰতৰ প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি জনা যায়? শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ ডি আহমেদাবাদ Question number 14 Who is the current governor of Assam? অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ গুলাব চান্দ কাটাৰিয়া Number 15 Who was the deputy speaker of লোকসভা লোকসভাৰ প্ৰথম উপাধ্যক্ষ কোন আছিল শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ বি এম অনন্ত সাইনাম আয়েংকাৰ Question number 16 Khol is a famous folk dance of which state? Khol কোন ৰাজ্যৰ এক বিখ্যাত লোকনৃত্য শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ সি গোৱা Question number 17 Which planet is known as yellow planet? কোনটো গ্ৰহক হালধীয়া গ্ৰহ বুলি কোৱা হয় শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ বি শুক্ৰ Question number 18 Which state is known as Heart of India? কোনখন ৰাজ্যক Heart of India বুলি কোৱা হয় শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ ডি মধ্যপ্ৰদেশ Question number 19 Who was the last governor of Assam appointed by the British? ব্ৰিটিছৰ দ্বাৰা নিযুক্ত অসমৰ অন্তিমজন ৰাজ্যপাল কোন আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ এ স্যাৰ মুহাম্মদ সালেহ আকবৰ হায়দাৰী Question number 20 Who was awarded the Sahitya Academy Award in 2021 for the novel বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে উপন্যাসখনৰ বাবে 2021 চনৰ সাহিত্য অকাডেমি বঁটা কাক প্ৰদান কৰা হৈছিল শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ ডি মৃণাল চন্দ্ৰ কলিতা Question number 21 Which country will host the G20 summit in 2025? কোনখন দেশে 2025 চনত G20 সন্মিলন আয়োজন কৰিব
শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি আফ্ৰিকা দক্ষিণ আফ্ৰিকা Question number 22 Who is the current education minister of India ভাৰতৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী কোন শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি ধৰ্মেন্দ্ৰ প্ৰধান Number 23 Who was the composer of the song Amar Sonar Bangla Amar Sonar Bangla গানটোৰ ৰচয়িতা কোন আছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ৰবীন্দ্ৰনাথ ঠাকুৰ Question number 24 কোনটো এনজাইমে খাদ্যত প্ৰটিন হজম কৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি পেপচিন Question number 25 Who has been awarded the Sahitya Akademi Translation Award for the year 2024 2024 বৰ্ষৰ সাহিত্য একাডেমী অনুবাদ বঁটা কাক প্ৰদান কৰা হৈছে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ লক্ষ্যজ্যোতি গগৈ Question number 26 Santi Swarup Bhatnagar Award is associated with which field Santi Swarup Bhatnagar বঁটা কোন ক্ষেত্ৰৰ সৈতে জড়িত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি বিজ্ঞান Question number 27 Who is known as the Napoleon of India ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি সমুদ্ৰগুপ্ত Question number 28 Butterfly word is associated with which sport পখিলা শব্দটো কোন খেলৰ সৈতে সম্পৰ্কিত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ হাতুৰ Question number 29 Guru Nanak Dev was born in which place Guru Nanak Devৰ জন্ম কোন ঠাইত হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি নানকানা সাহিব Question number 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট question Amarnath Cave Temple is located in Amarnath গুহা মন্দিৰ ক'ত অৱস্থিত এর শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ জম্মু এণ্ড কাশ্মীৰ বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব তেন্তে আজিলৈকে ইমানেই থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিঅ'